মানে এতিয়া 56খন গাঁৱৰ ইয়াৰ এই ঘটনাৰ পৰা আক্ৰান্ত হৈছে আৰু ইয়াত আমি যিখিনি দেখিলোঁ স্থানীয় ৰাইজৰ লগত যিখিনি কথা বতৰা পাতিলোঁ কলং বোৱাবৰ কাৰণে এটা আঁচনি লৈছিল আৰু কলংখনৰ 26 কিলোমিটাৰ খন্দাৰ কথা আছিল তাৰে 6 কিলোমিটাৰ খান্দিলে আৰু কামটো সম্পূৰ্ণ নকৰাকেই তাৰ মুখটো খুলি দিলে আৰু খুলি দিয়াৰ পিছত ছুইচ গেটত তাৰ পানীৰ যিটো হেঁচা পৰি 56খন গাঁৱৰ ৰাইজ আজি আক্ৰান্ত হ'বলগীয়া হ'ল। এইটো মানে অসম চৰকাৰ বিভাগৰ চূড়ান্ত গাফিলতিৰ বাহিৰে আন একো নহয় আৰু এটা পৰিকল্পনা লৈছে কলংখন বোৱাই নিয়াৰ পৰিকল্পনাটো সম্পূৰ্ণ কৰিব পাৰিব লাগিছিল আগত আৰু বোৱাই নিয়াৰ পৰিকল্পনাটো কৰিবৰ কাৰণে তেওঁলোকে মুখখন বন্ধ কৰি ৰাখিছিল। 26 কিলোমিটাৰ খান্দি লোৱাৰ কথা আছিল 26 কিলোমিটাৰ ভিতৰত কলঙৰ 6 কিলোমিটাৰ খান্দিলে বাকীখিনি কিয় নাখান্দিলে প্ৰকল্পটো সম্পূৰ্ণ নকৰিলে আৰু নকৰাকৈ মুখটো খুলি দিলে। মুখটো খোলাৰ লগে লগেতো পানীৰ হেঁচাটো পৰিবই। ইয়াতো ৰাইজে কৈয়ে আছে যে পানী গৈ হেঁচাটো পৰি গৈ ছুইচ গেটৰ তলেদি পানী সৰকি গ'ল আৰু সৰকি গৈ এতিয়া 56খন গাঁৱৰ ৰাইজ আক্ৰান্ত হ'বলগীয়া হ'ল আৰু ইয়াৰ এই গাফিলতি যিসকল জগৰীয়া তেওঁলোকৰ ওপৰত কঠোৰ দৃষ্টান্তমূলক শাস্তি ল'ব লাগে। প্ৰথম কথাটো হ'ল যে কিয় হ'ল ঘটনাটো কাৰ গাফিলতিত হ'ল যাৰ গাফিলতিত হ'ল তেওঁলোকৰ ওপৰত কঠোৰ দৃষ্টান্তমূলক শাস্তি দিব লাগে। 1 2 নম্বৰ কথা মানুহৰ জীৱনক লৈ হেতালি খেলা যিসকল ব্যক্তি আছে তেওঁলোকৰ ওপৰত কঠোৰ শাস্তিমূলক ব্যৱস্থা ল'ব লাগে আৰু তৃতীয় কথাটো হ'ল যে এতিয়া তাৎক্ষণিকভাৱে কৰিবলগীয়া কাম কি আক্ৰান্ত ৰাইজক সকাহ দিব লাগে আক্ৰান্ত ৰাইজক সাহায্য দিব লাগে আক্ৰান্ত ৰাইজক সংস্থাপনৰ ব্যৱস্থা কৰিব লাগে আক্ৰান্ত ছাত্ৰ ছাত্ৰীসকলক পঢ়া শুনাৰ ব্যৱস্থাত নিশ্চিত ব্যৱস্থা ল'ব লাগে। এইটো হ'ল আক্ৰান্ত ৰাইজক ল'বলগীয়া এটা ব্যৱস্থা আৰু এই ক্ষেত্ৰত যিহেতু চৰকাৰখনৰ বিভাগটোৰ গাফিলতিৰ কাৰণে এইটো হৈছে চৰকাৰে এটা বিশেষ ইয়াত ব্যৱস্থা ল'বই লাগিব বিশেষ ব্যৱস্থা ল'ব লাগিব আক্ৰান্ত ৰাইজক সংস্থাপনৰ কাৰণে ঘৰ বাৰী বনাই দিবৰ কাৰণে ছাত্ৰ ছাত্ৰী পঢ়া শুনা কৰিবৰ কাৰণে এটা বিশেষ পেকেজ দিব লাগিব। এইটো অকল বানপানী হ'ল বান আক্ৰান্ত ৰাইজৰ কাৰণে যিটো ব্যৱস্থা লয় এইটো কিন্তু ব্যৱস্থা লয় বেলেগ এইটো চৰকাৰৰ গাফিলতিৰ কাৰণে হোৱা এটা ঘটনা গতিকে ইয়াৰ কাৰণে বিশেষ ব্যৱস্থা ল'ব লাগিব পদক্ষেপ ল'ব লাগিব। দ্বিতীয় কথাটো হ'ল যে এতিয়া ইয়াত আহি আমি দেখিলোঁ ৰাইজৰ লগত কথা পাতি যিটো দেখিলোঁ এতিয়াও মুখখন বন্ধ কৰিবৰ কাৰণে যিটো ব্যৱস্থা ল'ব লাগে এতিয়ালৈকে ব্যৱস্থাটো লোৱা নাই যুদ্ধকালীনভাৱে পদক্ষেপ লোৱা নাই ফলত এই পানীটোৱে আকৌ ঢাকা মাৰিব পাৰে আৰু এই পানীটোৱে এতিয়ালৈকে 56খন গাঁৱতো আক্ৰান্ত হ'লেই এতিয়া এই পানীটো ৰোধ কৰিবৰ কাৰণে পানীটো বান্ধিবৰ কাৰণে যিটো ব্যৱস্থা লৈ আছে এইটো একেবাৰে সেৰেঙা ব্যৱস্থা ইয়াত কোনো যুদ্ধকালীন ব্যৱস্থা নাই আৰু যুদ্ধকালীন ব্যৱস্থা নল'লে কিন্তু ৰাইজ আৰু আক্ৰান্ত হ'ব আৰু গাঁৱৰ ৰাইজ আক্ৰান্ত হ'ব সেইটোহে ৰোধ কৰিব লাগে। চৰকাৰে যুদ্ধকালীনভাৱে এই ব্যৱস্থা ল'ব লাগে দুটা এটা হ'ল আক্ৰান্ত ৰাইজক সকাহ দিবলৈ এটা যুদ্ধকালীন ব্যৱস্থা বিশেষ ব্যৱস্থা আৰু আনফালেদি এতিয়া পানীটো ৰোধ কৰিবৰ কাৰণে চৰকাৰে যুদ্ধকালীনভাৱে কাৰিকৰী ব্যৱস্থা ল'ব লাগে। কাৰিকৰী যদি পৰামৰ্শৰ প্ৰয়োজন IIT গুৱাহাটী আছে সকলোৰে কাৰিকৰী পৰামৰ্শ লওক যিটো গাফিলতিৰ কাৰণে হ'ল আকৌ যাতে গাফিলতি এটা নহয় ৰাইজ যাতে আৰু আক্ৰান্ত নহয় আৰু গাঁৱৰ ৰাইজ যাতে আক্ৰান্ত নহয় তাৰ কাৰণে তাত এতিয়া যুদ্ধকালীনভাৱে কাৰিকৰী পদক্ষেপ লৈ সেই পানী অহাৰ ৰাস্তাটো বন্ধ কৰাৰ ব্যৱস্থা কৰিব লাগে। অসমৰ সম্পদ যদি ৰাষ্ট্ৰীয় সমস্যা হয় ৰাষ্ট্ৰীয় সম্পদ হয় অসমৰ সম্পদ যদি ৰাষ্ট্ৰীয় সম্পদ হয় তেতিয়াহ'লে অসমৰ সমস্যাও ৰাষ্ট্ৰীয় সমস্যা হ'ব লাগিব। এতিয়া বানপানী যেতিয়া হয় বেলেগ বেলেগ ৰাজ্যত প্ৰধানমন্ত্ৰীটো দৌৰি যায় পেকেজ ঘোষণা কৰে আক্ৰান্ত ৰাইজক সকাহ দিয়ে আজি 53জনতকৈও অধিক লোকৰ প্ৰাণ গ'ল আৰু কিমান মানুহৰ প্ৰাণ গ'লে প্ৰধানমন্ত্ৰী আহিব লাগে ৰাইজৰ দুখ দুৰ্দশা বুজিব লাগে আৰু অসমক স্পেচিয়েল পেকেজ দিব লাগে। এতিয়াতো আক্ৰান্ত ৰাইজক তৎকালীনভাৱে 1000 কোটি দিবই লাগে আৰু ক্ষয় ক্ষতি যি হৈছে সম্পূৰ্ণ খৰচৰ দায়িত্ব কেন্দ্ৰীয় চৰকাৰে ল'ব লাগে। আমাক প্ৰশ্ন কৰে যে ৰাষ্ট্ৰীয় সমস্যা মানে কি আমাৰ প্ৰশ্ন কৰে প্ৰশ্নকৰ্তাসকলক ক'ব খোজোঁ যে অসমৰ দৰে ৰাজ্যখনে বান আৰু খহনীয়া সমস্যা সমাধান কৰিবলৈ কেতিয়াও আমাৰ সেই সক্ষমতা আমাৰ নাই যিহেতু কেন্দ্ৰীয় চৰকাৰে অসমৰ বান আৰু গৰাখহনীয়া সমস্যাক সমাধানৰ সম্পূৰ্ণ দায়িত্ব লৈ সমস্যাটো সমাধান কৰাটোৱে ৰাষ্ট্ৰীয় সমস্যা হিচাপে সমাধান কৰা তেওঁলোকে সেইটো ৰাষ্ট্ৰীয় সমস্যা বুলি কয় নে নকয় চাইনবোৰ্ড বদলাই দিয়ে আমাক ক'বলগীয়া একো নাই কিন্তু বান আৰু গৰাখহনীয়া সমস্যাৰ স্থায়ী সমাধানৰ সম্পূৰ্ণ দায়িত্ব কেন্দ্ৰীয় চৰকাৰে ল'ব লাগে। আৰু ঘটনাটো আজি কি দেখিছোঁ নিৰ্বাচনৰ সময়ত ভোটৰ সময়ত ডবল ইঞ্জিন চৰকাৰ আৰু বানপানী আৰু খহনীয়াত আক্ৰান্ত যেতিয়া হৈ থাকে ৰাইজ তেতিয়া ছিংগল ইঞ্জিন চৰকাৰ
মানে ভোট আৰু নিৰ্বাচনৰ সময়ত ডবল ইঞ্জিন চৰকাৰ, বান খহনীয়াৰ সময়ত ছিংগল ইঞ্জিন চৰকাৰ, এইটোৱে দেখিছোঁ। আমাৰ মনৰ প্ৰশ্নটো হ'ল যে কামবিলাক খৰালিতে আৰম্ভ কৰি খৰালিতে কিয় সম্পূৰ্ণ নকৰে? এই কামবিলাক বাৰিষালৈ সম্পূৰ্ণ কৰিবলৈ কিয় ৰাখে? খৰালিতে আৰম্ভ কৰি খৰালিতে যি কামটো সম্পূৰ্ণ কৰে তেতিয়াহ'লে এনে ঘটনা ঘটিবলৈ নাপায়। গতিকে খৰালিতে আৰম্ভ কৰি খৰালিতে যে কাম সম্পূৰ্ণ নকৰে, ইয়াৰ মাজত এটা সাংঘাতিক ধৰণৰ এটা চক্ৰ জড়িত আছে। আৰু এই চক্ৰতে মানুহৰ জীৱনৰ লগত হাতেলি খেলিছে। আৰু সেইকাৰণে আমি ক'ব খোজোঁ যে খৰালিতে আৰম্ভ কৰি খৰালিতে কাম কিয় সম্পূৰ্ণ নকৰে, চৰকাৰে এইটো ৰাইজক ব্যাখ্যা দিব লাগে। ঠিকাদাৰী প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে কিবা ক'ব নেকি? যোনে জড়িত, ঠিকাদাৰ হওক, ইয়াত কোনোবা বিষয়া হওক, যোনেই জড়িত নাথাকক, কঠোৰ দৃষ্টান্তমূলক শাস্তি দিব লাগে, যাতে কোনেও মানুহৰ জীৱনক লৈ হেতালি খেলিবলৈ সাহস নকৰে। সাহস কিয় পাইছে? কোনো কঠোৰ দৃষ্টান্তমূলক শাস্তি নাই। 56খন গাঁৱৰ মানুহ আক্ৰান্ত হৈছে গাফিলতিৰ কাৰণে। তাক যদি তাৰ লগত জড়িতসকলক যদি কঠোৰ দৃষ্টান্তমূলক শাস্তি নিদিয়ে, ভৱিষ্যতে আকৌ কৰিবলৈ সাহ পাব, মানুহৰ জীৱনক লৈ হেতালি খেলিবলৈ সাহ পাব। গতিকে কঠোৰ দৃষ্টান্তমূলক শাস্তি দিব লাগে, কঠোৰ হ'ব লাগিব, যাতে ভৱিষ্যতে মানুহৰ জীৱনক লৈ হেতালি খেলিবলৈ সাহ নকৰে। আকৌ পুনৰ প্ৰশ্ন যে খৰালিত আৰম্ভ কৰি খৰালিতে এই কামবোৰ কিয় সম্পূৰ্ণ নকৰে, কিয় বাৰিষালৈ ৰয়? ইয়াৰ কাৰণটো কি? ইয়াৰ কাৰণটো হ'ল কেলেংকাৰী। গতিকে খৰালিতে আৰম্ভ কৰি খৰালিতে কাম কৰাৰ ব্যৱস্থা কৰিব লাগে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।